মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰথম কামৰূপ জিলা সন্মিলন অনুষ্ঠিত হয়। সভাই নিৰ্মাণ শ্ৰমিকসকলৰ প্ৰতি চৰকাৰে কৰি অহা বৈষম্যমূলক আচৰণ, নিৰ্মাণ শ্ৰমিকসকলৰ নিৰাপত্তাহীনতাৰ কথা বিশেষভাৱে আলোচনা কৰা হয়। নিৰ্মাণ শ্ৰমিকসকলৰ কল্যাণৰ বাবে সভাই 15টা প্ৰস্তাৱ গ্ৰহণ কৰে। সন্মিলনখনৰ বিষয়ে ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি পংকজ কুমাৰ দাসে কয়, আমাৰ নিৰ্মাণ শ্ৰমিকসকলৰ বিশেষকৈ আমাৰ সকলো ধৰণৰ মিস্ত্ৰী যোগালীসকলৰ আন্দোলনৰ ফলত নিৰ্মাণ শ্ৰমিক যে আইন চৰকাৰে তৈয়াৰ কৰিবলৈ বাধ্য হৈছিলে আৰু এই আইনৰ ভিত্তিত গৃহ আৰু অন্যান্য নিৰ্মাণ কাৰ্যৰ কল্যাণ বোৰ্ড শ্ৰমিকৰ কাৰণে কল্যাণ বোৰ্ড গঠন কৰা হৈছে আৰু এই নিৰ্মাণ শ্ৰমিকৰ যি কল্যাণ বোৰ্ড, এই কল্যাণ বোৰ্ডৰ জৰিয়তে চৰকাৰে নিৰ্মাণ শ্ৰমিকসকললৈ অনুদান বিভিন্ন সাহায্য আগবঢ়াইছে আৰু এই সাহায্যৰ ক্ষেত্ৰত আমি কৈছোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যি পৰিমাণে সাহায্য আগবঢ়োৱা হৈছে, অসমত এই সাহায্যৰ পৰিমাণ অতি নগণ্য আৰু ইয়াৰ আমি প্ৰতিবাদ জনাইছোঁ। আৰু সেই হিচাপত মই আপোনালোকক কৈ দিব বিচাৰিছোঁ যে ৰাজস্থানত আমাৰ শ্ৰমিকৰ ল'ৰা ছোৱালী বিয়াৰ কাৰণে প্ৰায় 51,000 আৰু আমাৰ ইয়াত দিছে মাত্ৰ 2,000। চৰকাৰীভাৱে যিমান নিৰ্মাণ কাৰ্য হয় তাৰ ঠিকাদাৰসকলে যিটো পৰিমাণৰ টকা নিৰূপণ কৰা হয়, এই টকাৰ 1% ধন নিৰ্মাণ শ্ৰমিকসকলৰ কল্যাণৰ কাৰণে প্ৰথমে জমা দিব লাগিব। তেতিয়াহে তেওঁ কামৰ আপোনাৰ অনুমতি পাব বা বিল্ডাৰ্ছে বিল্ডিং বনোৱাৰ কাৰণে অনুমতি পাব। যেতিয়ালৈকে 1%, 1 লাখ টকা হওক, 10 লাখ টকা হওক, কোটি টকা হওক, তাৰ দিব লাগিব। আৰু ব্যক্তিগতভাৱে কোনোবাই যদি 10 লাখ টকালৈকে তলৰ ঘৰ হয়, তেতিয়া তেওঁ এই পইচাটো দিব নালাগে। 10 লাখ টকাৰ ওপৰত যদি ঘৰ নিৰ্মাণ কৰে, তাতো এই চেছটো দিব লাগিব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।